Hello students, welcome to CD Learning Hub. আজি আমি class 9 mathematics chapter 4 linear equations in two variables এই chapter to start কৰিম। এতিয়া x plus 1 equal to 0 এইটো এটা equation হয়। x plus y equal to 176 এইটো এটা equation হয়। ইয়াত variable x আছে। এই ইকুৱেশ্যনটোত ভেৰিয়েবল x আৰু y আছে। এটা লিনিয়াৰ ইকুৱেশ্যনছ মানে সেইবোৰ ইকুৱেশ্যনছ যোনবোৰ ইকুৱেশ্যনছৰ ভেৰিয়েবলৰ পাৱাৰটো 1 থাকে। ইয়াত ভেৰিয়েবল x ৰ পাৱাৰ কিমান আছে? একো নাই মানে 1 আছে। ঠিক একেদৰে এই ইকুৱেশ্যনটোত ভেৰিয়েবল x আৰু y দুটা আছে। কিন্তু এই x ৰো পাৱাৰ 1 আছে, y ৰো পাৱাৰ 1 আছে। সো এই দুইটা ইকুৱেশ্যনতে ভেৰিয়েবলছৰ পাৱাৰ 1 আছে। আৰু যোনবোৰ ইকুৱেশ্যনত ভেৰিয়েবলছৰ পাৱাৰ 1 থাকে সেইবোৰকে লিনিয়াৰ ইকুৱেশ্যনছ বুলি কোৱা হয়। যদি x ৰ পাৱাৰ ইয়াত 1 নহয় ফেলে যদি 2 হ'লহেঁতেন x স্কুৱেৰ প্লাছ 1 ইকুৱেল টু 0 তেতিয়া এইটো লিনিয়াৰ ইকুৱেশ্যন নহ'লহেঁতেন। এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয়। ঠিক একেদৰে মই যদি ইয়াত x কিউব প্লাছ y স্কুৱেৰ ইকুৱেল টু 176 দিওঁ তেতিয়া এইটো লিনিয়াৰ ইকুৱেশ্যন নহ'ব। সো আমি এই চেপ্টাৰটোত লিনিয়াৰ ইকুৱেশ্যনছ ডিছকাছ কৰিম। সো এই পাৱাৰটো 1 থাকিব, ইয়াতো 1 থাকিব। এতিয়া লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ। ইয়াত ভেৰিয়েবল কেইটা আছে? অকল x আছে। 1 টো এটা কনষ্টেন্ট হয়। ইয়াত ভেৰিয়েবল 1 আছে। এই ইকুৱেশ্যনটোত ভেৰিয়েবল কেইটা আছে? দুটা আছে, x আৰু y। সো আমি এনেকুৱা ধৰণৰ ইকুৱেশ্যনছ ডিছকাছ কৰিম, লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ। এতিয়া লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল। যেতিয়া এনেকুৱা ধৰণৰ ইকুৱেশ্যন থাকে ইয়াৰ সলিউশ্যন অকল এটা থাকে। সলিউশ্যন মানে কি? সলিউশ্যন মানে এই ভেৰিয়েবলটোৰ ভ্যালু আমি সলভ কৰি চাওঁচোন। x ইকুৱেল টু এই প্লাছ 1 টো ইকুৱেশ্যনৰ সিফালে যদি যায়গে তেতিয়া -1 হৈ যাব। সো x ৰ ভ্যালু -1 পালো। সো যেতিয়া 1 এটা ভেৰিয়েবলৰ ইকুৱেশ্যন থাকে তেতিয়া ইয়াৰ ভ্যালু অকল এটাই থাকিব। x ইকুৱেল টু -1 হ'ব, বেলেগ একো হ'ব নোৱাৰে। এতিয়া x plus y equal to 176 এই ইকুৱেশ্যনটো এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হয়। ইয়াৰ কিমান সলিউশ্যনছ থাকিব? এটা, দুটা নে বহুত? সেইটো অলপ পিছত ডিছকাছ কৰিম। এতিয়া প্ৰথমতে আমি ডিছকাছ কৰি লওঁ এই লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো। Standard form বা general form. So the standard form বা general form of linear equations in two variable কি হয়? ax plus by plus c equal to 0. x আৰু y এইটোতো variables হয়, এই দুটা x আৰু y এই দুটা variable হয়। c টো এটা constant আৰু a আৰু b কি হয়? a টো হয় x ৰ coefficient আৰু b টো হয় y ৰ coefficient. So এই ইকুৱেশ্যনটো আমি জেনেৰেল ফৰ্মত লিখি চাওঁচোন। x plus y equal to 176. x plus y equal to 176. So কি কৰিব লাগিব? x plus y ইকুৱেশ্যনৰ সিফালে 176 আছে। So লেফ্ট হেণ্ড সাইডত যদি লৈ আনো -176 equal to 0. So ax plus by plus c equal to 0 দৰে হৈ গ'ল। ax a মানে কি? x ৰ কোএফিচিয়েন্ট একো নাই মানে 1 আছে। by হলে b একো নাই মানে 1 আছে। আৰু প্লাস c equal to 0. So c ভ্যালুটো হ'ব -176. So এইটোৱে হ'ল স্ট্যান্ডার্ড ফর্ম বা জেনারেল ফর্ম বা আমি এনেকুৱাকৈ লিখিব পাৰো 1 into x plus 1 y
plus minus 176 equal to 0. So standard form আমি plus c আছে না, so plus c বুলি c জায়গাত minus 176 আছে, so minus 1 plus minus 176 equal to 0. কিন্তু এনেকুৱাকে নিলিখিলেও হ'ব, just এইটো ষ্টেপত থৈ দিলেও হ'ব, where a and b are not both 0. a আৰু b দুইটাই 0 হ'ব নোৱাৰে. Example 1 কি কৰিবলৈ কৈছে? Write each of the following equations in the form ax plus by plus c equal to 0. আমাক কেইটামান ইকুৱেশ্যন দিয়া আছে, এই ইকুৱেশ্যন কেইটাক আমাক এই ফৰ্মটোত জেনেৰেল ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ কৈছে, and indicate the values of a, b and c in each case. তাৰপিছত a, b আৰু c ভ্যালুটো আমাক ইণ্ডিকেট কৰিবলৈ কৈছে. So 1 2 3 4টা কৰিবলৈ দিছে. প্ৰথমটো 1 নম্বৰ twice x plus 3y equal to 4.37. এইটো প্ৰথমতে আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব লাগিব. স্ট্যান্ডাৰ্ড ফৰ্মত লিখিবলৈ কি কৰিব লাগিব? ৰাইট হ্যান্ড সাইডত 0 কৰিব লাগিব. সো ৰাইট হ্যান্ড সাইডত যে 4.37 টো আছে, এইটো লেফট হ্যান্ড সাইডলৈ লৈ নিম. সো আমি কেনেকৈ লিখিম? twice x plus 3y minus 4.37 equal to 0. Right hand side of 4.37 to left hand side লৈ নিলো, so plus 4.37 to minus 4.37 হৈ গল. So এইটো স্ট্যান্ডার্ড ফর্মত আমি এক্সপ্রেস কৰি ললো, কিন্তু এটা কথা ইয়াত minus 4.37 টো আছে, আমি twice x plus 3y plus minus 4.37 equal to 0. এইটো একদম ax plus by plus c equal to 0 standard formত আমি এক্সপ্ৰেস কৰিলো. So ইয়াত তাৰপিছত আমাক a, b আৰু c এই ভ্যালুজ গিটা আমাক ডিটাৰমাইন কৰিবলৈ কৈছে. So here a equal to a মানে কি আছিলে? a মানে coefficient of x. x ৰ coefficient কি হয়? 2 হয়. So a equal to 2 হ'ব. b value b মানে কি? Coefficient of y. y coefficient কি হয়? 3. So b equal to 3. তাৰপিছত c মানে এই constant টো হল minus 4.37. c equal to minus 4.37. So আমাক এইখিনিকে উলিয়াব কৈছিলে, স্ট্যান্ডার্ড ফর্মত এক্সপ্রেস কৰিবলৈ কৈছে, তাৰপিছত a, b আৰু c কি হ'ব সুধিছিলে. So 1 নম্বৰটো কৰিলো. এতিয়া 2 নম্বৰ. এটা 2 নম্বৰটো একদম 1 নম্বৰৰ দৰে যেনেকৈ কৈছিলো তেনেকুৱাই হ'ব. প্ৰথমতে x টো লিখি ললো, সেকেন্ডত আমি y টো লিখো. So √3y. So right hand side আছে, left hand side আনিলে কি হ'ব? minus √3y. তাৰ পিছত আমি কনস্ট্যান্ট লিখিম, minus 4 equal to 0. So আমাৰ জেনাৰেল ফৰ্মত লিখা দৰে হৈছে ax, ইয়াত a একো নাই যেতিয়া a1 হ'ব, ax plus by plus c equal to 0. So আমি এইটো এনেকুৱাকে লিখিব পাৰো, x plus √3y minus √3y plus minus 4 equal to 0. So আমি জেনাৰেল ফৰ্মত এক্সপ্ৰেস কৰিলো. এটা a, b আৰু c উলিয়াব লাগে. Here a equal কি হ'ব? Coefficient of x. x ৰ coefficient 1 আছে, একো নাই মানে 1. So a equal to 1. b equal to minus √3y আৰু c মানে constant টো কি? minus 4. So আমি 2 নম্বৰটো কৰিলো. এটা 3 নম্বৰটো
4 equal to 5x minus 3y প্ৰথমতে আমি জেনাৰেল ফৰ্মত এক্সপ্ৰেছ কৰি লওঁ প্ৰথমতে আমি x ৰ টাৰ্মটো প্ৰথমতে লিখিম x ৰ টাৰ্মটো ৰাইট হেণ্ড সাইডত আছে সো লেফট হেণ্ড সাইডলৈ আনিবলৈ হলে ৰাইট হেণ্ড সাইডত প্লাস 5x আছে সো লেফট হেণ্ড সাইডত আনিলে minus 5x তাৰপিছত y টাৰ্মটো minus 3y right hand side আছে হেতু left hand side আনিব লাগিব minus 3y to plus 3y হৈ গল 4 to left hand side আছে plus 4 so plus 4 to লিখি ললো is equal to right hand side দুইটা টার্ম left hand side লৈ নিলো right hand side so এটাও টার্ম নাই so right hand side 0 আছে so আমি স্ট্যান্ডার্ড ফর্মত এক্সপ্রেস কৰিলো So, it will ax plus by plus c equal to 0. So, a, b और c की होबो? a equal to minus 5. b equal to y coefficient. y লগত কি লাগি আছে? 3. और c মানে constant term to 4. So, 3 number হৈ গল। আমি এই ইকুৱেশ্যনটো অলপ বেলেগ ধৰণে কৰিব পাৰো কৈ চাওচোন 4 জেনাৰেল ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ হলে আমি এটা কাম কৰিব পাৰো এই 4 টো ৰাইট হেণ্ড সাইডত ঠেলি হিফালেও লৈ যাব পাৰো কি হ'ব তেতিয়া ইয়াত অকল 4 আছে যদি 4 টো হিফালে লৈ যাও তেতিয়া এফালে হল 0 ইয়াতো 5x আছে 5x প্ৰথম টাৰ্ম সেকেন্ড টাৰ্ম 3y আৰু এই 4 টো যে হিফালে লৈ গৈছিলো প্লাস 4 টো হিফালে minus 4 হৈ গল সো এতিয়া চোৱা ax plus by plus c equal to 0 বাৰু 0 equal to ax মানে 5 plus by b মানে minus 3y plus minus 4 জেনাৰেল ফৰ্মত এক্সপ্ৰেছ কৰিলো ax plus by plus c equal to 0 so ইয়াত a কি হ'ব a equal to 5 হ'ব b equal to minus 3 হ'ব c equal to minus 4 হ'ব এতিয়া আমি কম্পেয়াৰ কৰি চাও আমি a minus 5 পাইছিলো ইয়াত 5 পালো b 3 পাইছিলো ইয়াত minus 3 পালো c 4 ইয়াত minus so both are correct আমি এনুকাকে লিখিলো হ'ব এনুকাকে লিখিলো হ'ব এতিয়া 4 নম্বৰ twice x equal to y twice x ৰ টাৰ্মটো প্ৰথমতে লিখিম twice x y টাৰ্মটো ৰাইট হেণ্ড সাইডত আছে লেফট হেণ্ড সাইডত আনিলে minus y হৈ গল প্লাস কনস্ট্যান্ট একো নাই সো এটা 0 এটা দি দিছো ইকুৱেল টু ৰাইট হেণ্ড সাইডত একো নাই y টো লেফট হেণ্ড সাইডত লৈ আনিলো সো ইকুৱেল টু 0 সো এটো জেনাৰেল ফৰ্মত twice x plus minus থাকা মানে minus 1 হয় minus 1 into y plus 0 equal to 0 so আমি স্ট্যান্ডার্ড ফর্মত এক্সপ্রেস কৰিছিলো ax plus by plus c equal to 0 জেনারেল ফর্মত আমি লিখিলো so a b আৰু c কি হ'ব a equal to 2 হ'ব b equal to minus 1 হ'ব আৰু c equal to 0 হ'ব এতিয়া আমি a স্ট্যান্ডার্ড ফর্মত আমি a স্টেপটো থৈ দিব পাৰো এটো স্টেপ নিলিখিলেও হ'ব কিন্তু আমি আমাক কৈছে আমাক ax plus by plus c equal to 0 ফর্মত লিখিব কৈছে সো আমি ax plus by plus c equal to 0 ফর্মত লিখিলো কিন্তু a b আৰু c ডিটারমাইন কৰিবলৈ আমি a স্টেপটোতে গম পাই যাও a হ'ব 2 b হ'ব -1 আৰু c হ'ব 0 example 2 write each of the following as an equation in two variables আমাক as an equation in two variables express কৰিবলৈ কৈছে ইয়াত আমি চাৰিটা দিয়া আছে গুটেই গিটাত এটা ভেৰিয়েবল আছে ইয়াত x আছে ইয়াত y আছে
ইয়াত x ভেৰিয়েবল আছে ইয়াত y ভেৰিয়েবল আছে কিন্তু আমাক এক্সপ্ৰেছ কৰিব কৈছে ইন টাৰ্মছ অফ two variables মানে in terms of linear equation in two variables so আমাৰ standard form to কি আছিলে ax plus by plus c equal to 0 এইটো linear equation in two variable standard form so আমি এই ইকুৱেশ্যন কেইটা এইটো ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ লাগিব so এক নম্বৰটো x equal to -5 কেনেকৈ এক্সপ্ৰেছ কৰিম প্ৰথমতে আমি x ৰ টাৰ্মটো চাম ইয়াত x ৰ টাৰ্মটো আছে so x লিখিছো প্লাস y টাৰ্ম ইয়াত নাই so আমি লিখিম প্লাস 0 into y 0 into y ultimately 0 হ'ব এই টাৰ্মটো নোহোৱা হৈ যাব কিন্তু আমাক in terms of two variables এক্সপ্ৰেছ কৰিবলৈ কৈছে so আমি 0 into y লিখিছো প্লাস কনস্ট্যান্ট টাৰ্মটো -5 ৰাইট হ্যান্ড সাইডত আছে আমি গুটেকিটা লেফট হ্যান্ড সাইডত আনিব লাগিব right hand side 0 কৰিব লাগিব so -5 to right hand side বা left hand side লৈ আনিলে -5 to +5 হৈ যাব so +5 equal to 0 so আমি as an equation in two variables express কৰিলো x ৰ টাৰ্মো আছে y ৰ টাৰ্মো আছে so এক নম্বৰটো হৈ গল এতিয়া দুই নম্বৰ y equal to 2 এই ইকুৱেশ্যনটোকো আমি as an equation in two variables express কৰিব লাগিব first step to আমি কি কৰিম first tot আমি x ৰ টাৰ্মটো লিখো y টাৰ্মটো লিখিলেও হ'ব কিন্তু x ৰ টাৰ্মটো আমি লিখো so আমি x ৰ পৰা স্টাৰ্ট কৰিম so ইয়াত x ৰ টাৰ্ম নাই so কি কৰিম 0 into x plus y হলনি 1 into y লিখিলে হ'ব বা y লিখিলে হ'ব plus constant term right hand side 2 আছে left hand side 2 to লৈ নিলে -2 হ'ব so -2 equal to 0 so আমি দুই নম্বৰটো as an equation in two variables express কৰিলো এটা তিন নম্বৰ twice x equal to 3 প্ৰথমে আমি x ৰ টাৰ্ম twice x লিখি ললো plus y টাৰ্ম নাই so 0 into y plus constant term to 3 right hand side আছে left hand side আনিলে -3 হৈ যাব so equal to 0 so 3 নম্বৰটো আমি as an equation in two variables express কৰিলো এটা 4 নম্বৰ 5y equal to 2 x ৰ টাৰ্ম নাই so 0 into x plus y টাৰ্ম আছে 5y so লিখি লওঁ 5y plus c constant term to right hand side 2 আছে so left hand side আনিলে -2 হৈ গল is equal to 0 so আমি 4 নম্বৰটো as an equation in two variables express কৰিলো as an equation in two variable মানে in terms of linear equation in two variables so এইখিনিতে example 2 to complete হল